ইয়াৰ পিছতে আমি খবৰধৰা জনাম বাৰকাছাৰ অপকৰ আঞ্চলিক ইয়াৰ পিছতে আমি খবৰধৰা জনাম 15 নং বিজেপি বুথৰ সভাপতি তথা মধ্যা সমদলৰ সামনে খবৰধৰা জনাবলৈ অনুৰোধ জনাইছো 12 নং সভাপতি বুথৰ সভাপতি খবৰধৰা জনাম ইয়াৰ পিছতে আমি খবৰধৰা জনাম 12 নং বুথ অৰুণা কামাৰিয়া তেখেতক খবৰধৰা জনাবলৈ অনুৰোধ জনাইছো এই মুহূৰ্তে আচলতে বহুত দিনৰ পৰা প্ৰচাৰ কৰি আছে এতিয়া প্ৰচাৰ লাহে লাহে ফুটি গৈছে আজিও এটা কাম ৰাইজৰ কাৰণ আমি এইবিলাকত আমি তাৰমানে আশ্বস্ত হৈছোঁ যে এইবাৰ এই লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিৰ জনসাধাৰণ মিৰ্জাজোঁটৰ লগত আছে এই বিষয়ত আমি আশ্বস্ত হৈছোঁ। আপুনি কিমান ভোট লাভ কৰিব কিমান আশাবাদী? নাই কিমান ভোট লাভ কৰিবলৈ এতিয়া 4% নিৰ্ভৰ কৰিব কিন্তু আগৰ তাৰমানে 60% ভোট অকল আমি মিনিমাম গৈছোঁ ন্যূনতম 60% ভোট আমি পাওঁ। আপুনি জয়লাভ কৰাটো নিশ্চিত হৈ পৰিছে? নাই এইটো বুলিতো কি আপোনালোকে নিশ্চয় গম পাইছে যে আমাৰ সভা সমিতিবিলাকত কেনেধৰণৰ মানুহৰ তাৰমানে সমৰ্থন বা কেনেধৰণৰ ৰাইজ উৎফুল্লিত হৈছে এইটো আৰু আপোনালোকে বিৰোধী যিবিলাক ৰাজনীতি কৰিছে তেওঁলোকৰ পাৰ্টীৰ সভা সমিতিবিলাকৰ বা তেওঁৰ পাৰ্টীবিলাকে বেলেগ পাৰ্টীবিলাকে ৰাইজৰ কেনেধৰণৰ তেওঁলোকে মানে সমৰ্থন লাভ কৰিবলৈ কৰিছে এই বিষয়টো আপোনালোকে চালে এই দুটা বস্তু চালেই আপোনালোকে অনুমান কৰিব পৰা আছে কোন পাৰ্টী তাৰমানে আগুৱাই আছে কোন পাৰ্টী পিছুৱাই আছে। CPM-ৰ প্ৰাৰ্থীগৰাকী ইতিমধ্যে ঘৰে ঘৰে প্ৰচাৰ আৰম্ভ কৰিছে। আৰে ভাই ঘৰে ঘৰে প্ৰচাৰ আৰম্ভ কৰিছে মানে এতিয়া বৰপেটা লোকসভা সমষ্টিত 10টা বিধানসভা সমষ্টি 10টা বিধানসভা সমষ্টিত তাৰমানে 19,50,000 ভোট আছে। আমি যদি তাৰমানে 5জন এটা পৰিয়ালত যদি আমি 4জনকৈ ধৰোঁ তাৰমানে ইয়াত কিমান হ'ব 5 লাখ পৰিয়ালৰ মানুহ দি আছোঁ 5 লাখ এই এক মাহত 5 লাখ মানুহৰ ভোট দিব পাৰিব সম্ভৱ। CPM-ক নিবিচাৰে নেকি? CPM লাল ঝাণ্ডা কোনো নিবিচাৰে 81 টাকা আজিৰ কিন্তু ৰাইজে নিবিচাৰে। আমি মই নিজে তাৰমানে কিছুমান অঞ্চলত গৈছোঁ যিবিলাক অঞ্চলত আগতে CPM-ৰ দুৰ্গ আছে প্ৰতিটো পৰিয়াল গাঁৱৰ প্ৰতিটো পৰিয়ালে CPM-ৰ সমৰ্থক আছিল বা CPM-ৰ কৰি আছিল সেইবিলাকত আজি ভাৰতীয় জনতা পাৰ্টী অসম গণতান্ত্ৰিক শক্তিশালী হৈ পৰি আছে তাত কোনো CPM কংগ্ৰেছেও কিন্তু উঠি পৰি লাগিছে কিবা ক্ষতি কৰিব নেকি? কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে আপোনালোকৰ চিন্তা কিন্তু ইতিমধ্যে দুলু আহমেদো মানে উঠি পৰি লাগিছে। লাগিবই ভাই প্ৰতিটো আপুনি যদি উঠে তাৰে আপুনি উঠিবই লাগিব এইটো চবেই লাগিব। আপুনি জয়লাভ কৰাটো নিশ্চিত হৈ পৰিছে ৰাইজে আপোনাক 100%। ৰাজ্যত নিৰ্বাচনী জ্বৰ পুনৰ শাসনলৈ আহিব নেকি বিজেপি মিত্ৰজোঁট নে দেশত উত্থান ঘটিব বিৰোধী শক্তিৰ? অসমৰ 14টা লোকসভা সমষ্টিৰ প্ৰতিটো আপডেট ক্ষিপ্ৰতাৰে 2024 নিৰ্বাচনৰ সৰ্ববৃহৎ কাভাৰেজ টাইলাইটৰ প্ৰতিটো ইলেকশ্যন কাভাৰেজ আগবঢ়াব ষ্টাৰ চিমেণ্টে powered by Detamation.